আজি আমাৰ ইয়াৰ ৰাইজৰ এটা জ্বলন্ত সমস্যা আছিলে যে পলাজুৰি PWD ৰোডৰ পৰা গৰিয়াবুৰি যি ভিলেজ আছে, গাঁও আছে, তাৰ এটা ৰাস্তা আছিলে। এই ৰাস্তা বহুত জৰাজীৰ্ণ অৱস্থা আছিলে। ল'ৰা ছোৱালীবোৰ ঘৰৰ পৰা ওলাই যাব পৰা নাছিলে। বিগত 5 বছৰ ধৰি তেখেতসকলে মোক বহুতবাৰ তাৰ কাৰণে অনুৰোধ জনাইছিলে আৰু ময়ো বাৰম্বাৰ চেষ্টা কৰিছিলোঁ, কিন্তু এইবোৰ ৰাস্তা যিহেতু PWD আণ্ডাৰত নাছিলে, গতিকে MGNৰেগাৰ জৰিয়তে এই ৰাস্তাটো বনাবলৈ আমি সক্ষম হৈছোঁ। CC ব্লক হ'ব। মই আশা কৰোঁ ইয়াত থকা প্ৰত্যেকজন ৰাইজে, স্থানীয় ৰাইজে যাতে সহযোগ কৰে, কাৰণ ৰাইজৰ সহযোগ হ'লেহে সোনকালে কাম সমাধান কৰিব পাৰি আৰু তেতিয়াহে আমাৰ ইয়াত থকা ল'ৰা ছোৱালীবোৰে স্কুল যাব পাৰিব, জ্যেষ্ঠসকলে বজাৰ যাব পাৰিব, বিভিন্ন সমস্যাৰ পৰা আমি সমাধান পাম। গতিকে মই আশা কৰোঁ যে ৰাস্তাটো অতি সোনকালে ইয়াত থকা যিসকলে কামটো আৰম্ভ কৰিব তেখেতসকলে যাতে কৰে আৰু ৰাইজকো অনুৰোধ জনাম আপোনালোকৰ জৰিয়তে যাতে এই কামটো হোৱাতে যাতে কোনেও বাধা নিদিয়ে, অতি সোনকালে যাতে কামটো হৈ যায়, তাৰ কাৰণে মই ৰাইজকো অনুৰোধ জনাম। খুবেই ভাল লাগিছে। এইটো আমাৰ কাৰণে সুখবৰ, যিহেতু বিধায়ক হোৱাৰ লগে লগে তেখেতে আহি পেলাই এই ৰাস্তাটো উদ্বোধন কৰিছে আৰু আমাৰ কৰ্তৃপক্ষৰ পৰা যিখিনি অনুমোদন পাইছে, কৰ্মীসকলে ভালকৈ ৰাস্তাটো বনাইছে। আশা কৰোঁ যথেষ্ট উন্নত হৈছে জেগাৰ।